হসা ভালপোৱা থাকিলে সকলো সম্ভৱ। মনৰ মানুহজনীৰ কাৰণে এটা ডাঙৰ সাৰপ্ৰাইজ। মনে প্ৰাণে ৰাজীৱে ভাল পায় জেছমিনক। জেছমিনৰো ৰাজীৱৰ বাবে দুৰু দুৰু কপে মন। জেছমিনক নিজৰ কৰি লোৱাৰ দিনটো আহি পৰিল। দৰা সাজি আহিল ৰাজীৱ। কোনো বিলাসী বাহন নাইবা হাতী ঘোঁৰাত নহয়, নিজে নিৰ্মাণ কৰা ৰথত উঠি জেছমিনক নিবলৈ আহিল ৰাজীৱ। প্ৰেম ভালপোৱাৰ অনন্য নিদৰ্শন এখন ব্যতিক্ৰমী বিয়া, নলবাৰীৰ ৰাজীৱ আৰু জেছমিনৰ বিয়া। কইনা আনিবলৈ যোৱাৰ পথত জুবিনৰ মায়াবিনী ৰাতিৰ বুকুত। নলবাৰীৰ এখন ব্যতিক্ৰমী বিয়া। কইনা নিবলৈ দৰা আহিল ৰথত উঠি। নলবাৰীৰ বৰভাগৰ ফকীৰতলাৰ দৰা ৰাজীৱ আহমেদে কইনা ৰাইমাধা গাঁৱৰ জেছমিন আক্তাৰক বিবাহ কৰাবলৈ আহিল ৰথত উঠি। দৰা কইনা ঘৰলৈ বুলি যোৱা যাত্ৰাপথত গালে মায়াবিনী ৰাতিৰ বুকুত জয় জুবিন দা। জুবিন গাৰ্গক হৃদয়ত লৈ ৰথত গ'ল কইনা আনিবলৈ ৰাজীৱ। দৰা ঘৰিয়াই যাত্ৰাপথত জুবিন জয়ধ্বনিৰে পালে কইনা ঘৰ। আনহাতে দৰা ঘৰতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাট আউট। উল্লেখ্য যে নলবাৰীৰ বৰভাগৰ কলা নিৰ্দেশক ৰাজীৱ আহমেদে ৰাইমাধাৰ ছৈয়দা জেছমিন আক্তাৰৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলে। এবছৰীয়া প্ৰেমৰ সম্পৰ্কক স্থায়িত্ব প্ৰদান কৰিম বুলি এদিন প্ৰতিশ্ৰুতি দি যোৱা ৰাতি ৰাজীৱে জেছমিনক নিজৰ কৰি ল'লে। ইতিমধ্যে বিভিন্ন ভ্ৰাম্যমান মঞ্চ জগতত কলা নিৰ্দেশক হিচাপে পৰিচিতি লাভ কৰা ৰাজীৱ আহমেদে যোৱাকালি তেওঁৰ বিবাহস্থলীতো তেওঁৰ কলা প্ৰদৰ্শনেৰে বিবাহস্থলীত উপস্থিত অভ্যাগতসকলৰ মাজত আমোদ জগায়। ইপিনে ৰাজীৱে কইনা জেছমিনক বিয়া কৰাবলৈ ৰথত উঠি কইনা ঘৰ পালে। যাত্ৰাপথত গালে জুবিনৰ মায়াবিনী গীতটো। সঁচাকৈয়ে নলবাৰীৰ বৰভাগৰ এই ব্যতিক্ৰমী বিয়াখনে পুনৰ জুবিনৰ প্ৰতি থকা মৰম প্ৰমাণ কৰিলে গুণমুগ্ধসকলৰ মাজত। আৰু আনফালে ৰাজীৱে ৰথত উঠি যোৱা এই ব্যতিক্ৰমী প্ৰয়াসক শলাগিলে সকলোৱে। আজি মোৰ বিবাহ কাৰ্যসূচী, এই বিবাহত মোৰ প্ৰেয়সীক মই বহুত ভাল পাওঁ। তাইক এটা ব্যতিক্ৰমী ভাৱে এটা ব্যতিক্ৰমী প্ৰয়াস কৰি মোৰ প্ৰেয়সীক এটা সাৰপ্ৰাইজ দিব পাৰোঁ। আপোনাৰ প্ৰেয়সীক সাৰপ্ৰাইজ দিবৰ কাৰণে আপুনি এনেকুৱা ধৰণে আজি আহিছে বা ব্যতিক্ৰম হিচাপে যাতে মোৰ আপোনাৰ সম্পৰ্ক প্ৰেমৰ সম্পৰ্ক 1 বছৰ 3 মাহ মান হৈছে। 1 বছৰ 3 মাহ আৰু আপোনালোকৰ প্ৰেম আজি বিবাহলৈ ৰূপান্তৰিত হৈছে। ৰথখন আপুনি নিজে বনা বুলি এটা ৰথখন আপুনি নিজে তৈয়াৰ কৰিছে? পৰিকল্পনা মই কৰিছোঁ, ডিজাইনটো মই কৰিছোঁ, কিন্তু মোক সহযোগ কৰিছে মোৰ বন্ধুবৰ্গ, নিতু, তপন, জোন, ৰিদীপ, নজৰুল, এইসকলে আৰু বহুতো আছে মোৰ শুভাকাংক্ষী। কলা নিৰ্দেশক হিচাপেও কাম কৰিছে। মই ভ্ৰমণমন্ত্ৰীত কলা নিৰ্দেশক হিচাপে কাম কৰোঁ আৰু আৰ্ট টিচাৰ হিচাপেও কাম কৰোঁ। এটা ব্যতিক্ৰমী চিন্তা মনত খেলি সেইকাৰণে ভাবিলোঁ মোৰ প্ৰেয়সীক এটা ছাৰপ্ৰাইজ দিয়াৰ কাৰণে বিয়াখনো যাতে ব্যতিক্ৰমীভাৱে কৰিব পাৰোঁ, যাতে সোণালী স্মৃতি হয়। জুবিন গাৰ্গৰ প্ৰতি আপোনালোকে বিবাহস্থলীত তেওঁৰ বিশাল কাট আউট আপুনি ৰাখি তেখেতৰ প্ৰতি এটা অহতিক আপুনি শ্ৰদ্ধা জ্ঞাপন কৰিছে, কি ক'ব? জুবিন গাৰ্গৰ যেতিয়াৰ পৰাই গান শুনিব জনা হৈছোঁ বা গান জনা হৈছোঁ, জুবিন গাৰ্গৰ গান শুনিয়ে আজি এইখিনি বয়স পাইছোঁ। ধৰক জুবিনৰ শিশুৰ প্ৰায় যিখিনি গান বা প্ৰেমত পৰাৰো যিটো সাহস পায় সেইটো জুবিনৰ গান, প্ৰেমত বিৰহ হ'লেও জুবিনৰে গান, কিবা জীৱনটোত জটিলতা আহিলেও জুবিনৰ গান শুনিয়ে সান্তনা ল'ব। এজন জুবিনক প্ৰাণত বহুত ভাল পাইছিলোঁ। জুবিন দাৰ এটা বহুত আছিল বিবাহখনত। সেইকাৰণে মই জুবিন দাৰ প্ৰতি এটা শ্ৰদ্ধা জনাই জুবিন গাৰ প্ৰতি এটা স্থল মই কৰিছিলোঁ। আৰু জুবিন দাৰ যাতে আপুনি গুৰুজী আদ্য শৰ্মাৰ লগতো আপুনি বিভিন্ন কলা নিৰ্দেশনাৰ কাম কৰিছিল। গুৰুজী আদ্য শৰ্মা ছাৰৰ লগত মই কাম কৰা নাই, তেখেতৰ মই শিষ্য আছিলোঁ। তেখেতৰ গঢ় দিয়া নলবাৰী আৰ্ট স্কুলত মই কলা শিক্ষাৰ পাতনি মেলিছিলোঁ।
এনেকৈ ছাৰৰ আশীৰ্বাদ লাভ কৰিছোঁ। মই ভ্ৰাম্যমান থিয়েটাৰ, মঞ্চয়তী থিয়েটাৰ, বৰদৈচিলা, ইতিহাস, সূৰ্য, আবাহন, ৰাজশ্ৰী, ভাগ্যদেৱী, সূৰ্য এইখিনি থিয়েটাৰত কাম কৰিছিলোঁ। আপোনাৰ নামটো? মোৰ নাম ৰাজীৱ আহমেদ। ক'ত বিয়া কৰাবলৈ যাব এতিয়া? নলবাৰী জিলাৰ বৰভাগ মৌজাৰ অন্তৰ্গত ৰাইমাধা গাঁৱত। আনহাতে কইনা জেছমিনে ক'লে, মই ৰথত যাম বুলি সপোনতো ভবা নাছিলোঁ। মই ইমান এক্সপেক্ট কৰা নাছিলোঁ, যিমান তেওঁ কৰিছে আৰু বহুত ভাল লাগিছে। কিমান দিনৰ পৰা আপোনালোকৰ সম্পৰ্ক বেছি দিন নহয়, যোৱা নৱেম্বৰৰ 10 তাৰিখ আৰু 1 বছৰ হ'ল। কি ক'ব আজি বিশেষ দিনটো? বিশেষ দিনটোত মানে এক্সাইটমেণ্টত মই একো ক'বই পৰা নাই আৰু ফূৰ্তি লাগি আছে আৰু বহুত। ইমান হেৰি কৰিব বুলি মই ভবা নাছিলোঁ আৰু ৰথ আনিব, মই ৰথত যাম যে মই কল্পনা কৰাই নাছিলোঁ আগতে। এতিয়া মই এক্সাইটেড হৈ আছোঁ আৰু পুৰা ভাল লাগিছে। মোৰ নাম চৈয়দা জেছমিন আখতাৰ। এক প্ৰকাৰ দৰা ৰাজীৱৰ এই ব্যতিক্ৰমী চিন্তাক কইনা জেছমিনে প্ৰশংসাৰে উপচাই পেলালে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।